আজি ভোট আছিল সকলোৱে জানে হয়নে আজি যেহেতুকে 9 তাৰিখ আৰু 2026 চনৰ কাৰ চৰকাৰ গঠন হ'ব হেতুটো এতিয়া আজি আমি ভোট দিয়াৰ পাছতহে যেতিয়া ৰিজাল্ট দিব গম পাম হয়নে তো তাৰ কাৰণে ময়ো গ'লো ভোট দিবলৈ আৰু মই যেহেতুকে থাকোঁ গুৱাহাটীত আৰু গুৱাহাটীৰ পৰা আমাৰ যেহেতুকে মানে কমলপুৰ সমষ্টি পৰে তো তাৰ কাৰণে আমি কমলপুৰ সমষ্টিত ভোট দিবলৈ গ'লোঁ একদম আমাৰ হালধা বনগাঁও বুলি কয় বাহেতা চাৰিআলি পাৰ হৈ যাব লাগে তো মোৰ আজিৰ মেইন কথাটো কি হ'ল জানেনে আজি মোৰ খুব বেয়া লাগিছে বেয়া লগাৰ কাৰণটো হ'ল যে মোৰ মা হৈছে এজনী সুগাৰ প্ৰেছাৰ আৰু লগতে আপোনাৰ মানে নাৰ্ভৰ প্ৰব্লেম থকা এজনী পেচেণ্ট হয় দেই তাতে মই আছোঁ মোৰ মাক মই লৈ গৈছোঁ লগতে আমাৰ এজনী সৰু ডগী এজনীও আছে তাইৰো গা বহুত বেয়া মানে তো তেনেকৈ আমি ভোট দিবলৈ তালৈ গ'লোঁ গৈ তাৰে সমষ্টিৰ মানুহখিনি বেয়া নহয় দেই মই মিছা নকওঁ তাতে থকা যিখিনি আৰক্ষী বিষয়া হওক বা যিখিনি তাতে থকা কৰ্মগত যিখিনি মানুহখিনি বেয়া নহয় কিন্তু তাত থকা কিছুমান মানে পোহনীয়া কিছুমান কুকুৰ আছে মই ডাইৰেক্ট কৈ দিছোঁ মানে কেনেকুৱা সিহঁতে মানে বিচাৰে নেকি আমি মানে ভোট নিদিওঁ আমাৰ ভোটটো মানে এনে যোৱাটো বিচাৰে নেকি মই যেহেতুকে এজনী পেচেণ্ট লৈ গৈছোঁ তো মাৰ ইমান চিৰিয়াছ কণ্ডিশ্যনত গৈছে মায়ে তো তাক মাক মই তাতে দিয়ালোঁ কিবাকৈ কৈ মেলি জবৰদস্তি মই ভোটটো দিয়ালোঁ মই গৈছোঁ এতিয়া চাওক মই যদি এজনী পেচেণ্টক লৈ গৈ আছোঁ মই কেনেকৈ তাতে লাইনত খাৰা হ'ব পাৰিম মই সেই মানুহজনীক আকৌ ঘৰত লৈ আহিব লাগিব মই কেনেকৈ তাতে খাৰা থাকি কেনে মই ভোটটো দিম তো মই তাতে ৰিকুৱেষ্ট কৰিলোঁ যে এনেকুৱা এনেকুৱা কথা মোৰ মাৰ একদম চিৰিয়াছ কণ্ডিশ্যন তো মই মাক ভোটটো দিয়ালোঁ মোৰটো দি কেনে লগত যাওঁ তো তাতে থকা যিখিনি মানুহ বা যিখিনি চাই আছে তাৰমানে কৈছে চবে লাইনত আছে আপুনিও লাইনত থাকি দিব লাগিব এনেকুৱা নহ'ব ঢেৰ আৰু ইমান বেয়া বেয়া বিহেভ কৰিছে মানে বিশেষকৈ তিৰিখিনি যিখিনি তাৰে মহিলাখিনিয়ে ইমান বেয়া বিহেভ কৰিছে মানে মুখৰ লাগাম নোহোৱাকৈ কথা কৈছে আৰু ইমান বেয়া বেয়া ভাষা কৈছে মই তাৰে একো প্ৰত্যুত্তৰ নিদিওঁ বাৰু কাৰণ এইবিলাক মেনাৰ্ছলেছ যিহেতুকে মানুহ গমে পাইছে যে এজনী পেচেণ্ট লৈ আহিছে তো তাহাঁতক আমি আগতে যাব দিওঁ মোৰ কোনো চখ লগা নাই মই আগতে যাই কেনে ভোটটো দি কেনে মই ৰজা হ'ব বিচৰা নাই ভোটটো সকলোৰে যিহেতুকে অধিকাৰ প্ৰত্যেকেই দিব লাগিব আৰু কাক দিয়ে কি কথা সেইটো নিজস্ব কথা আৰু যিহেতুকে মই ডাইৰেক্ট খোলাখুলি কোৱা মানুহ যোনে ভাল কাম কৰিছে আমি তাকে ভোট দিম আৰু সেইকাৰণে ইমান কষ্ট কৰি গুৱাহাটীৰ এই গড়চুকৰো আমাৰ ভিতৰত ঘৰ তাৰ পৰা আমি এজনী পেচেণ্টক লৈ মই গৈছোঁ মোৰ ডগীজনীক লৈ গৈছোঁ ইমান চিৰিয়াছ কণ্ডিশ্যন তাই অলপ আগতে ঠিক হৈ উঠিছেকে মুঠে 2-এটা ভেকচিন দিয়া তাই হৈছে তথাপিও আমি ইমানখিনি লং জাৰ্ণি কৰি কেনে আমি গৈছোঁ না খাইছোঁ না কিবা পেটত ভাত এটাও নাই তেনেকৈ গৈ কেনে আমি যিহেতুকে ভোট দিছোঁ তো সিহঁতৰ